পৰলৈ 10 বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ ঘটনাক লৈ নিশা হাউকুচি তিনিআলিত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। হাউকুচি তিনিআলিৰ জিন্তি ষ্টৰৰ স্বত্বাধিকাৰী বসন্ত তালুকদাৰে শনিবাৰে দিনৰ ভাগতে সামগ্ৰী ক্ৰয় কৰিবলৈ অহা 10 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই কথা পোহৰলৈ অহাৰ লগে লগে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। সেই সময়তে দোকানলৈ যোৱাত ওলোটাই ভাবুকি দিয়ে দোকানী বসন্ত তালুকদাৰে। বসন্ত তালুকদাৰৰ ভাতৃ আৰক্ষীৰ কৰ্মৰত হোৱাৰ বাবে দিছিল ভয় ভাবুকি। পিছত নিশাই ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সৰু নাবালিকা ছোৱালী 11 বছৰ বয়সৰ তেখেতৰ ওপৰত তাৰমানে দোকানত কিবা তেখেতে ছোৱালীজন তাৰমানে কিবা মই জানামতে মানে চয়াবিন ল'ব আহিছিলে। জানামতে তেখেতে ভিতৰ পিনে নি পানি তাৰমানে তেখেতে অলপ মানে টাচ মানে বডিত মানে টাচ মানে এইটো ভাল নহয়। ছোৱালীজনীয়ে কান্দি কান্দি গৈ ঘৰত গৈ মাকক জনালে। তাৰপিছতো আমি এতিয়া গোটেই ৰাইজ আহিলোঁ, ৰাইজ অৱগত হ'লোঁ। তাৰপিছত তেখেতৰ বোলে কোনোবা ভাতৃজন বোলে পুলিচত আছে অৱগত, বশিষ্ঠ থানা নে দিছপুৰ থানা। তেখেতে মানে কিবা লেবেলি আছে, মোৰ ভাতৃ মানে দিছপুৰ থানা আছে, কোনোবা আছে অচিক মাতি দিম, কিবা মাতি দিম। আমিতো নাও টেষ্টত আহিছে, আহি ইয়াতে আহি অভদ্ৰামি কৰিছে।